দেউৰী স্বায়ত্তশাসিত পৰিষদে আজি এই মাধৱদেৱ বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত আমি বিশেষভাৱে আজি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জন্মদিন উপলক্ষে আমি প্ৰত্যেক বছৰে এই অনুষ্ঠানটো কৰোঁ 1 ফেব্ৰুৱাৰীত। আজি বিশেষভাৱে অনুষ্ঠানটো আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে, আমাৰ তেখেতসকলৰ ভৱিষ্যতৰ কাৰণে এটা অনুষ্ঠান আমি ইতিমধ্যে আৰম্ভ কৰিছোঁ। এই অনুষ্ঠানটোৰ আমাৰ সপোন, সংকল্প আৰু ভৱিষ্যত ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে। আৰু ইয়াত উপস্থিত আছে বিশেষভাৱে সু-সাহিত্যিক, আমাৰ APSC প্ৰাক্তন অধ্যক্ষ আমাৰ ধ্ৰুৱ হাজৰিকা ডাঙৰীয়া, আৰু বিশিষ্ট কবি, শিল্পী আমাৰ পাটৰ বাইদেউ, আৰু আমাৰ মাধৱদেৱ ইউনিভাৰ্চিটিৰ VC চৌধুৰী ডাঙৰীয়া, আৰু আমাৰ পৰিষদৰ অধ্যক্ষা বাইদেউ আছে। যে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে তেখেতসকলে যিখিনি অন্তৰংগ আলোচনা কৰিছে, আমি নথৈ সুখী হৈছোঁ আৰু আমি সুন্দৰভাৱে সজাই তুলিছোঁ, যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যত পঢ়া শুনা কৰাৰ পিছত তেখেতসকলে যাতে ভাল চিন্তা, ভাল মন লৈ যাতে ভাল জ্ঞানেৰে ৰাইজক সকলো ছাত্ৰ ছাত্ৰীক যাতে উৎসাহিত কৰিব পাৰে, ভৱিষ্যত যাতে তেখেতে নিজকে গঢ় দিব পাৰে, তাৰ লক্ষ্যৰে আমি অনুষ্ঠানটো আৰম্ভ কৰিছোঁ। আৰু আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াকো আমাৰ জন্মদিনৰ শুভেচ্ছা জনাইছোঁ, যাতে জাতি ধৰ্ম নিৰ্বিশেষে সকলোকে যাতে সমদৃষ্টিয়ে যেনেধৰণে উন্নয়ন কৰাই গৈছে, সেই উন্নয়নত আজি আমাৰ জনগোষ্ঠীও যথেষ্ট উন্নয়ন কৰাত আমি সাৰ্থক হৈছোঁ আৰু সকলো ৰাইজৰ সহযোগিতা পাইছোঁ। জাতীয় সংগঠনৰ দেউৰী জাতিৰ সাহিত্য সভাৰ পৰা আদি কৰি প্ৰত্যেকটো সংগঠনৰ বিষয়ববীয়াসকল আহি উপস্থিত হৈছে, আৰু ইয়াৰ যিমান ছাত্ৰ ছাত্ৰী আছে সকলো ছাত্ৰ ছাত্ৰী আহি আমাৰ ইয়াত সমবেত হৈছে। অনুষ্ঠানটো খুব সুন্দৰভাৱে আগবঢ়াই লৈ গৈছে। ধন্যবাদ।